ওদালগুৰি জিলাৰ ওৰাঙৰ গৰুবান্ধা বগৰীবাৰী আজিৰ পৰা সাক্ষী হ'ল এক গুৰুত্বপূৰ্ণ ক্ষণৰ। যোৱা মাৰ্চ মাহত কেন্দ্ৰীয়ভাৱে উদযাপিত চিলাৰায় দিৱসত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 19 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ শিলান্যাস কৰে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বৰুৱাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আঁচনিৰ ফলক উন্মোচন কৰাৰ লগতে প্ৰতিমূৰ্তি নিৰ্মাণস্থলীত শিলান্যাস সম্পন্ন কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী চৰণ বৰুৱাই কয় যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি উন্নয়নৰ কামসমূহ ধাৰাবাহিকভাৱে আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত কৰি আছো। ওদালগুৰি জিলাত এখন মেডিকেল কলেজ আৰু এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰৰ প্ৰচেষ্টা চলি আছে বুলিও তেওঁ উল্লেখ কৰে। লগতে ওৰাং ডিগ্ৰী কলেজক আধুনিক ৰূপ দিয়াৰ বাবে চৰকাৰে কেইবা লাখ টকা অনুদান আগবঢ়োৱা বুলিও জানিবলৈ দিছে। এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে 39 নং পাৰ্চনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ শ্যামচন্দ্ৰী। বিশ্ব মহাবীৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি আধাশিলা স্থাপন কৰিলোঁ। যোৱা 2025-26 চনৰ যি বডোলেণ্ড ৱেলফেয়াৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে, ইয়াৰ দ্বাৰা মই ইয়াত প্ৰায় 19 লাখ টকা দিছিলোঁ আৰু ইলেকশ্যন গ'ল যিহেতু মাজতে, তাৰ কাৰণে অলপ পলম হ'ল। আজি আধাশিলা স্থাপন কৰা হৈছে আৰু অতি সোনকালে ইয়াতে আমাৰ বীৰ চিলাৰায়ৰ ভাল প্ৰতিমূৰ্তি হৈ উঠিব। ৰাইজৰ আশা আছিল, তো এই আশাটো মই এইবাৰ পূৰণ কৰিবৰ কাৰণে যি এটা সুযোগ পালোঁ, তাৰ কাৰণে মই নিজে অত্যন্ত সুখী হৈছোঁ। পাব, এইটো আমাৰ BPF দলতো এইটো এটা প্ৰতিশ্ৰুতি আছিল। এই হিচাপে আমি যুঁজি আছোঁ, যিহেতু 5 বছৰৰ কাৰণে আমি কথা দিছোঁ। এই 5 বছৰত এখন মেডিকেল কলেজ আৰু এখন বিশ্ববিদ্যালয় ওদালগুৰিত পাব। এই কলেজটো জিলাৰ যিকোনো জেগাত হ'ব পাৰে, কিন্তু মাটিত পোৱাটোৱেইটো মুস্কিল। এটা ভাল ইউনিভাৰ্চিটি পাতিবৰ কাৰণে 500 বিঘাটো যথেষ্ট নহয়, 1000 বিঘা পালে বেছি ভাল। তেনেকৈ যদি মাটি উপযুক্ত পায়, বিবেচনা কৰা হ'ব। আমাৰ সকলোৰ কাৰণে, বিশেষকৈ ওৰাং অঞ্চলত বা মাজবাট সমষ্টিৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ কাৰণে আজিৰ দিনটো সুন্দৰ দিন, গৌৰৱময় দিন। বহু বছৰ আগতে আমাৰ ওৰাঙৰ সমাজকৰ্মী কেশৱ বৰুৱা ডাঙৰীয়াই কোচ ৰাজবংশীৰ কাৰ্যালয় বনাবৰ কাৰণে ভূমিদান কৰিছিল। আৰু আমি সকলোৱে জানো যে বীৰ চিলাৰায়ে অসমৰ এটা অংগীকাৰ, বহুত অৱদান আছিল। আৰু আজি তেখেতৰ প্ৰতিমূৰ্তি বনাবৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয়ে 16 লাখ টকা অনুদান আগবঢ়াইছে। তাৰ আজি আমি আধাশিলা স্থাপন কৰিলোঁ। আৰু এই প্ৰতিমূৰ্তিৰ জৰিয়তে বা আজি এই সভাৰ জৰিয়তে আমাৰ ভাল লাগিছে যে আমি সকলো কোচ ৰাজবংশী লোকক আমি এটা ছাতিৰ তলত আনিব পাৰিছোঁ। আজি সকলোৱে একত্ৰিত হৈছে, তেওঁলোকৰ মনবোৰ আনন্দিত হৈছে। আমি যদি সামাজিকভাৱে আগুৱাই যাব লাগিলে আমাৰ মাজত থকা ভেদাভেদবোৰ প্ৰথমে দূৰ হ'ব লাগিব। আৰু আজি আমি দেখিছোঁ ভেদাভেদবোৰ দূৰ হৈছে, সকলোৱে আমি একত্ৰিত হ'ব পাৰিছোঁ। আজি আমি প্ৰতিমূৰ্তিৰ কাৰণে আধাশিলা স্থাপন কৰিলোঁ। আৰু এনেকৈ আগবাঢ়ি গৈ থাকিলে নিশ্চয়কৈ আমি অনাগত দিনত জনগোষ্ঠীটোক আৰু বেছিকৈ আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব পাৰিম। মাজবাটৰ পৰা অমৃত নিউজ 24/7।